নমস্কাৰ অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই তৰুণ গগৈয়ে আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্নজনৰ কণ্ঠত এই মুহূৰ্তত মই পাঠ কৰিবলৈ লৈছো ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ এখনি উপন্যাস দহনত মৃত্যু ভয়ংকৰ আহকচোন শুনো এক নয়না ৰৈ আছিল শাশ্বতৰ কাৰণে 4 বজাতে আহি পোৱাৰ কথা কিন্তু 4:30 বাজি গ'ল তেতিয়াও শাশ্বত আহি নোপোৱাত নয়নাৰ খং উঠিছিল বাহিৰৰ বাৰাণ্ডাখনতে বহি তাই শাশ্বতলৈ অপেক্ষা কৰি আছিল অৱশেষত নয়নাৰ ধৈৰ্যৰ সীমা হেৰাই গ'ল খঙতে তাই উচাত মাৰি ভিতৰলৈ গ'ল আৰু পিন্ধি থকা সাজযোৰ সলাব খোজোতেই বাহিৰৰ গেটৰ ওচৰত এখন বাইক আহি ৰোৱাৰ শব্দ তাইৰ কাণত পৰিল নয়না লগে লগে বাহিৰলৈ ওলাই আহিল আৰু বাৰাণ্ডাত হাত দুখন কঁকালত ৰাখি এক বিশিষ্ট ভংগীত থিয় হৈ গেট খুলি সোমাই অহা শাশ্বতৰ মুখলৈ চাই ৰ'ল শাশ্বত আহি ইতিমধ্যে নয়নাৰ সন্মুখত থিয় হৈ ৰ'ল চকুৱে মুখে দুখী দুখী ভাৱ আজিলৈকে সময়ত উপস্থিত হ'বলৈ নিশিকিলা কৃত্ৰিম খং আৰু অভিমান দেখুৱাই নয়নাই সুধিলে আজিলৈ ক্ষমা কৰা প্লিজ নয়না শাশ্বতে মুখখন হহাৰ দৰে কৰি ক'লে মানে কিতাপ এখন বিচাৰি মই সুমন্তৰ ঘৰলৈ গৈছিলো কি কিতাপ নয়নাই প্ৰশ্ন কৰিলে মন্ত্ৰ সাহিত্যৰ পুৰণি কিতাপ সিহঁতৰ ঘৰত তেনে কিতাপ এখন থকা বুলি গম পাই মই শাশ্বতৰ কথা শেষ নহলেই নয়নাই মুখখন ভেঙুচাই দ্ৰুত পদক্ষেপেৰে ভিতৰলৈ খোজ দিলে শাশ্বতো নয়নাৰ পিছে পিছে ভিতৰলৈ গ'ল আৰু নয়নাৰ কোঠাৰ দুৱাৰ মুখত উপস্থিত হৈ মাত লগালে নয়না নয়নাই ভিতৰৰ পৰা কোনো উত্তৰ নিদিলে শাশ্বতে সোমাই যাবলৈ ইতস্তত বোধ কৰি সেই ঠাইতে থিয় হৈ থাকিল এনেতে নয়নাৰ ডাঙৰ বায়েক ৰূপালী আহি সেই ঠাইত উপস্থিত হ'ল কি হ'ল শাশ্বত ৰূপালীয়ে সুধিলে ৰূপাবা ভালনে মই নয়নাৰ ওচৰলৈ আহিছিলো শাশ্বতে হাঁহি এটা মাৰি ক'লে তাই দেখোন তোমাৰ ওপৰত গৰম হৈ আছে কি হ'ল কৰবালৈ যোৱাৰ কথা আছিল হবলা ৰূপালীয়ে সুধিলে শাশ্বতে মূৰ দুপিয়ালে নয়না বায়েকে দুৱাৰমুখৰ পৰা ভিতৰলৈ ভুমুকিয়াই চিঞৰি মাতিলে নয়না ওলাই আহিল শাশ্বত আহি ৰৈ আছেহি কলৈ যাব খুজিছে নাযাও কিয় ৰূপালীয়ে সুধিলে সময়মতে চলিব নজনা এইটোৰ লগত কোনোবাই কৰবালৈ যায় নেকি নয়নাই শাশ্বতলৈ ঘোপাকৈ চাই সুধিলে ৰূপালীয়ে এইবাৰ প্ৰশ্নবোধক দৃষ্টিৰে শাশ্বতলৈ চালে মই মানে কিতাপ এখনৰ কাৰণে সুমন্তৰ ওচৰলৈ গৈছিলো সেইকাৰণে অলপ দেৰি হ'ল শাশ্বতে ক'লে বুজিছো তোমাক আকৌ তন্ত্ৰ মন্ত্ৰই পাইছে হয়নে নহয় ৰূপালীয়ে হাঁহি সুধিলে শাশ্বতেও হাঁহিলে তুমি ইমান তন্ত্ৰ মন্ত্ৰৰ পিছত ঘূৰিছা কিয় শাশ্বত এই বিষয়ে কিবা ৰিচাৰ্চ কৰিবা নেকি ৰূপালীয়ে সুধিলে ৰিচাৰ্চ কৰিব নয়নাই মুখ ভেঙুচাই ক'লে এইবোৰ পঢ়ি ঘোৰ তান্ত্ৰিক হ'ব গেৰুৱা কাপোৰ পিন্ধি কপালত ৰঙা ফুট লৈ মন্দিৰে মন্দিৰে ঘূৰি ফুৰিব কামৰ ভিতৰত এতিয়া সেইটোৱে আছেগৈ যোৱা যদি ব'লা যাবা শাশ্বতৰ মুখত এক
Sample complete. Ready to continue?